এটা বিধ্বস্ত গড়কাপ্তানি পথৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে পথচাৰীয়ে। বহলপুৰৰ পৰা গোকুৰাজাৰ সংযোগী গড়কাপ্তানি পথটোত সৃষ্টি হৈছে গাঁত সদৃশ পৰিৱেশ। প্ৰায় ৩ কিলোমিটাৰ পথৰ এই দুৰৱস্থাৰ বাবে জিয়াটো ভুগিব লগা হৈছে পথচাৰীৰ লগতে স্থানীয় ৰাইজে। ৩-৪ বছৰৰ পৰা এনেকৈ বিপদ সংকুলভাৱে যাতায়াত কৰি আহিছে স্থানীয় ৰাইজে, কিন্তু কোনো কাণখাৰ নাই সংশ্লিষ্ট বিভাগৰ। মাজে মাজে বাইকেৰে আহোঁতে বহুত দুৰ্ঘটনাও সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ লৈ যাওঁতে স্থানীয় ৰাইজে বহু অসুবিধাৰো সন্মুখীন হ'ব লগা হয়। বাৰিষাৰ সময়ত বৰষুণৰ পানীৰে গাঁতসমূহ ভৰি পৰাত প্ৰায় দৈনিক দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে। অতি সোনকালে উক্ত পথছোৱা পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে এতিয়া স্থানীয় ৰাইজে। নমস্কাৰ, আমাৰ এই ঠাইখিনি ছয়বাৰী শিৱ মন্দিৰ, ছয়বাৰী হিন্দুপাৰা শিৱ মন্দিৰ বুলি কয়, আৰু ৰাস্তাটো হৈছে বহলপুৰৰ পৰা কোকৰাঝাৰলৈকে যোৱা ৰাস্তা। অসুবিধা মানে ঠায়ে ঠায়ে একদম ভাঙি গৈছে ৰাস্তাটো, মানে গাড়ী অহা যোৱা, বাইক পিলপিলি যিবিলাক চলে এইবিলাকৰ কাৰণে বহুতেই অসুবিধা। আৰু যিহেতু বাৰিষাৰ সময় আহিছে হৈ আছে, তাৰমানে বাৰিষা কালত মানে ৰাস্তাবিলাকত গোটেই পানী জমা হৈ যায়। জমা হৈ যোৱাৰ পিছত কিছুমান দূৰৰ পৰা গাড়ী আহে, মটৰ চাইকেল আহে, চিনি নাপায় ৰাস্তাবিলাক পানী জমা আছে না ভাঙাই আছে। এইবিলাক আহি দূৰত স্পীডত আহিয়ে এইবিলাকেও এক্সিডেণ্ট হৈ যায়। ৰোগীৰ কাৰণেতো বহু অসুবিধা, মানে বহুত অসুবিধা। মানে এইখিনি আৰু ক'লে আৰু কি ক'ম আৰু। এইবিলাকৰ চিৰিয়াছ বেমাৰৰ কাৰণে বহুত অসুবিধা। য'ত আধা ঘণ্টা ৰাস্তা লাগে তোৰ 1 ঘণ্টা লাগি যায় এইখিনিতে। মানে আমাৰ হিমন্ত ছাৰক, চিফ মিনিষ্টাৰক এই আহ্বান জনাম, যাতে আমাৰ নিউজটো চাই অতি সোনকালে যাতে আমাৰ এই জৰাজীৰ্ণ পথটো ভাল কৰি দিয়ে, এয়ে মোৰ ছাৰৰ ওচৰত অনুৰোধ জনালো। আৰু এটা বিধ্বস্ত গড়কাপ্তানি পথৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে পথচাৰীয়ে। বহলপুৰৰ পৰা গোকুৰাজাৰ সংযোগী গড়কাপ্তানি পথটোত সৃষ্টি হৈছে গাঁত সদৃশ পৰিৱেশ। প্ৰায় ৩ কিলোমিটাৰ পথৰ এই দুৰৱস্থাৰ বাবে জিয়াটো ভুগিব লগা হৈছে পথচাৰীৰ লগতে স্থানীয় ৰাইজে। ৩-৪ বছৰৰ পৰা এনেকৈ বিপদ সংকুলভাৱে যাতায়াত কৰি আহিছে স্থানীয় ৰাইজে, কিন্তু কোনো কাণখাৰ নাই সংশ্লিষ্ট বিভাগৰ। মাজে মাজে বাইকেৰে আহোঁতে বহুত দুৰ্ঘটনাও সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ লৈ যাওঁতে স্থানীয় ৰাইজে বহু অসুবিধাৰো সন্মুখীন হ'ব লগা হয়। বাৰিষাৰ সময়ত বৰষুণৰ পানীৰে গাঁতসমূহ ভৰি পৰাত প্ৰায় দৈনিক দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে। অতি সোনকালে উক্ত পথছোৱা পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে এতিয়া স্থানীয় ৰাইজে। নমস্কাৰ, আমাৰ এই ঠাইখিনি ছয়বাৰী শিৱ মন্দিৰ, ছয়বাৰী হিন্দুপাৰা শিৱ মন্দিৰ বুলি কয়, আৰু ৰাস্তাটো হৈছে বহলপুৰৰ পৰা কোকৰাঝাৰলৈকে যোৱা ৰাস্তা। অসুবিধা মানে ঠায়ে ঠায়ে একদম ভাঙি গৈছে ৰাস্তাটো, মানে গাড়ী অহা যোৱা, বাইক পিলপিলি যিবিলাক চলে এইবিলাকৰ কাৰণে বহুতেই অসুবিধা। আৰু যিহেতু বাৰিষাৰ সময় আহিছে হৈ আছে, তাৰমানে বাৰিষা কালত মানে ৰাস্তাবিলাকত গোটেই পানী জমা হৈ যায়। জমা হৈ যোৱাৰ পিছত কিছুমান দূৰৰ পৰা গাড়ী আহে, মটৰ চাইকেল আহে, চিনি নাপায় ৰাস্তাবিলাক পানী জমা আছে না ভাঙাই আছে। এইবিলাক আহি দূৰত স্পীডত আহিয়ে এইবিলাকেও এক্সিডেণ্ট হৈ যায়। ৰোগীৰ কাৰণেতো বহু অসুবিধা, মানে বহুত অসুবিধা। মানে এইখিনি আৰু ক'লে আৰু কি ক'ম আৰু। এইবিলাকৰ চিৰিয়াছ বেমাৰৰ কাৰণে বহুত অসুবিধা। য'ত আধা ঘণ্টা ৰাস্তা লাগে তোৰ 1 ঘণ্টা লাগি যায় এইখিনিতে। মানে আমাৰ হিমন্ত ছাৰক, চিফ মিনিষ্টাৰক এই আহ্বান জনাম, যাতে আমাৰ নিউজটো চাই অতি সোনকালে যাতে আমাৰ এই জৰাজীৰ্ণ পথটো ভাল কৰি দিয়ে, এয়ে মোৰ
ছাৰৰ ওচৰত অনুৰোধ জনালো আৰু মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক